মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ সমাজ বিজ্ঞান বিষয়টোৰ ৫৫ অধ্যায় মানে ১৫ নম্বৰ পাঠ পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ একেবাৰে প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিছোঁ ভিতৰৰ পৰা। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈছোঁ, যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নিজৰ নামটো অৱশ্যই কমেণ্ট বক্সত জনাই দিবা, মোৰ ভাল লাগিব। এইটো হ'ল অনুশীলনী। এতিয়া আৰম্ভ কৰিম অনুশীলনীৰ প্ৰশ্নোত্তৰ। ১ নম্বৰ প্ৰশ্ন হৈছে একোটাকৈ বাক্যত উত্তৰ দিয়া। তাৰে ক নম্বৰ হৈছে আহ্নিক গতি কাক বোলে? উত্তৰটো হৈছে পৃথিৱীৰ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি এপাক ঘূৰাকে আহ্নিক গতি বোলা হয়। খ নম্বৰ বাৰ্ষিক গতি কাক বোলে? এইটো হৈছে পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাকে বাৰ্ষিক গতি বুলি কোৱা হয়। গ নম্বৰ অধিবৰ্ষ বুলিলে কি বুজা? উত্তৰটো হৈছে প্ৰত্যেক 4 বছৰৰ মূৰত ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়। এই বছৰটোক অধিবৰ্ষ বোলা হয়। আচলতে তোমালোকে জানা যে ইংৰাজী মাহৰ ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয়, কিন্তু 4 বছৰ মূৰে মূৰে কি হয় 29 দিনীয়া হয় আৰু ইয়াকে অধিবৰ্ষ বা লিপ ইয়াৰ বুলি কোৱা হয়। ঘ নম্বৰ অপহৰ কাক বোলে? ই কোন তাৰিখে সংঘটিত হয়? উত্তৰটো হৈছে যিদিনাখন সূৰ্যৰ দূৰত্ব পৃথিৱীৰ পৰা সৰ্বাধিক হয় সেই দিনটোক অপহৰ বুলি কোৱা হয়। মানে যিদিনা সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব বহুত বেছি বাঢ়ি যায় তাকে অপহৰ বুলি কৈছে আৰু ই 4 জুলাই তাৰিখে সংঘটিত হয়। 2 নম্বৰ প্ৰশ্ন হৈছে খালী ঠাই পূৰ কৰা। ক নম্বৰ হৈছে পৃথিৱীৰ মেৰুদণ্ডৰ দৰে কক্ষতলৰ লগত ডিগ্ৰী কোণ কৰে। এইটো 66 মানে 2 ভাগৰ 1 66.5 ডিগ্ৰী কোণ কৰি আছে। খ নম্বৰ আছে জানুৱাৰী মাহত 3 তাৰিখে হোৱা সূৰ্যৰ অৱস্থানকে বোলে? এইটো হ'ব অনুসৰ বুলি কোৱা হয়। আৰু গ নম্বৰ আছে মহাবিষুৱ তাৰিখ সংঘটিত হয়। এইটো মোৰ ছাত্ৰ এজনে লিখিছিল, চোৱা এইটো 21 লিখিছে, 21 মাৰ্চ তাৰিখে। ঘ নম্বৰ আছে মকৰ সংক্ৰান্তিৰ তাৰিখে হয়। এইটো হ'ব 22 ডিচেম্বৰ তাৰিখে হয়। অ নম্বৰত আছে অপহৰত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 1.5 কিলোমিটাৰ হয়। এইটো হ'ব 15 কোটি 20 লাখ 15 কোটি 20 লাখ হয়। এবাৰ 3 নম্বৰ প্ৰশ্ন চাবা। 3 নম্বৰটো হৈছে আহ্নিক গতিৰ ফলত কেনেদৰে দিন ৰাতি হয় ছবি আঁকি বুজাই লিখা। এইটো এটা ছবি আঁকা হৈছে, এইটো চোৱা পৃথিৱীৰ ছবি আঁকাই দেখুওৱা হৈছে। এইটো মানে এটা ছাইড কি হৈছে সম্পূৰ্ণ কলা ৰূপে আৰু এইটো পৃথিৱীৰ হৈ দেখাই দিছে আৰু সন্মুখত এটা মমবাতি জ্বলোৱাই ৰখা হৈছে। এতিয়া বৰ্ণনাটো চোৱা, কৈছে যে আহ্নিক গতিৰ ফলত পৃথিৱীৰ দিন ৰাতি হয়। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে। সেয়ে পৃথিৱীৰ ওপৰত থকা পূব ফালৰ ঠাইবোৰত আগে সূৰ্যৰ পোহৰ পৰে আৰু পূবৰ ঠাইত মানে পূব অংশত যিটো আছে সোঁফালে সেইটো ঠাইত কি হয় সূৰ্যৰ পোহৰ সোনকালে পৰে। পৃথিৱীখন ঘূৰণীয় হোৱাৰ বাবে পৃথিৱীৰ সকলো ঠাইতে একে সময়তে নপৰে আৰু পশ্চিমৰ পৰা পূবলৈ ঘূৰোতে যিটো অংশ সূৰ্যৰ সন্মুখত পৰে তাতে দিন হয় আৰু তাৰ বিপৰীত অংশ ৰাতি হয়। এইটো চোৱা, এইটো মানে ধৰি লোৱা হৈছে এইটো সূৰ্য, মহামতিটো সূৰ্য, এইটো পৃথিৱী পশ্চিমৰ পৰা এনেকৈ পূবলৈ ঘূৰি আছে। ঘূৰি থাকোঁতে এইটো সূৰ্যৰ ধৰি লোৱা হৈছে এইটো সূৰ্যৰ সন্মুখৰ ফালৰ যিটো পৰিছে এইটো হৈছে দিন আৰু তাৰ বিপৰীত ফালৰটো হৈছে কি আন্ধাৰ। এইটোৱে বুজাব খুজিছে। তাৰপিছত 4 নম্বৰ আছে বাৰ্ষিক গতিৰ ফলাফল কি লিখা। উত্তৰটো হৈছে বাৰ্ষিক গতিৰ ফলত দিন ৰাতি দীঘল ছুটি হোৱাৰ উপৰি ঋতু পৰিৱৰ্তন হয়। মানে বাৰ্ষিক গতিৰ ফলতে পৃথিৱীৰ দিন বা ৰাতি হয় আৰু দিন ছুটি বা ডাঙৰ হয়, দীঘল হয়। ইয়াৰ পৰা ঋতুৰো পৰিৱৰ্তন হয়। ঋতু হ'ল বছৰটোত হোৱা তাপ, বৰষুণৰ, উদ্ভিদৰ পৰিৱৰ্তন সংকেত। ঋতু 6টা গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। 5 নম্বৰত কৈছে চিত্ৰ হয় মহাবিষুৱ আৰু জলবিষুৱৰ অৱস্থান দেখুওৱা। এনেকৈ চিত্ৰটো আঁকাই ল'ব তোমালোকে, কিতাপত আছে। আৰু এইটো হ'ল 21 মাৰ্চৰ মহাবিষুৱ সোঁফাল মানে উত্তৰ ফালে আৰু এইটো হৈছে 23 ছেপ্টেম্বৰৰ জলবিষুৱ। এবাৰ অতিৰিক্ত কেইটামান প্ৰশ্ন তোমালোকক দিয়া হৈছে। পৃথিৱীৰ গতি কেই ধৰণৰ আৰু কি কি? উত্তৰটো হৈছে পৃথিৱীৰ গতি 2 ধৰণৰ, যেনে এটা হ'ল আহ্নিক গতি আৰু এটা হৈছে বাৰ্ষিক গতি। 2 নম্বৰ হৈছে বাৰ্ষিক গতি কাক বোলে? উত্তৰটো হৈছে পৃথিৱীখনে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণ এপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লয়। ইয়াকে আহ্নিক গতি বুলি কোৱা হয় বা আৱৰ্তন গতি বোলে। এইটো বাৰ্ষিক গতি দিয়া হৈছে আৰু এইটো হ'ব আহ্নিক গতি, বাৰ্ষিক গতি নহয়, এইটো আহ্নিক গতিৰ উদাহৰণ। তাৰপিছত 3 নম্বৰ কৈছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত সম্পূৰ্ণ এপাক মাৰিবলৈ কিমান সময় লয়। এইটো হৈছে 24 ঘণ্টা। 4 নম্বৰ আছে পৃথিৱীৰ দিন ৰাতি কিয় হয়। উত্তৰটো হৈছে আগ্নিগতিৰ ফলত পৃথিৱীৰ দিন ৰাতি হয়। 5 নম্বৰত আছে আগ্নিগতিৰ 2টা প্ৰভাৱ লিখা। উত্তৰটো হৈছে আগ্নিগতিৰ ফলত পৃথিৱীৰ দিন ৰাতি হয়। আগ্নিগতিৰ ফলতে পৃথিৱীৰ জীৱ জগত জীয়াই থকা সম্ভৱ হৈছে।
এবার বার্ষিক গতি বা পরিভ্রমণ কাক বলে লিখিব দিছে। উত্তৰটো হৈছে পৃথিৱীৰ নিজ মেৰুদণ্ডত ঘূৰি থকাৰ উপৰি নিজ কক্ষপথৰে 365 দিন 6 ঘণ্টা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ ঘূৰে। পৃথিৱীৰ এই গতিক মানে বাৰ্ষিক গতি বা পৰিভ্ৰমণ বলে। 7 নম্বৰ হৈছে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান। এটি হৈছে সাধাৰণতে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 14 কোটি 88 লাখ কিলোমিটাৰ। এইটো 8 নম্বৰ হ'ব। পৃথিৱীৰ পৰা কক্ষপথটো কেনেকুৱা। উত্তৰটো হৈছে পৃথিৱীৰ পৰা কক্ষপথটো হাঁহকণীৰ দৰে উপবৃত্তাকাৰ। 9 নম্বৰ প্ৰশ্ন অপসূৰ কাক বলে। উত্তৰটো হৈছে বছৰটোৰ 4 জুলাই তাৰিখে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব আটাইতকৈ বেছি। পৃথিৱীৰ এই অৱস্থানক অপসূৰ বলে। 10 নম্বৰত আছে অপসূৰত পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব কিমান। উত্তৰটো হৈছে অপসূৰত পৃথিৱীৰ সূৰ্যৰ দূৰত্ব 15 কোটি 20 লাখ কিলোমিটাৰ। 11 নম্বৰ প্ৰশ্ন অনুসূৰ কাক বলে। উত্তৰটো হৈছে বছৰটোৰ 3 জানুৱাৰী তাৰিখে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব আটাইতকৈ কম। পৃথিৱীৰ এই অৱস্থানক অনুসূৰ বলে। 12 নম্বৰত আছে অনুসূৰত পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব কিমান। উত্তৰটো হৈছে অনুসূৰত পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব 14 কোটি 75 লাখ কিলোমিটাৰ। 13 নম্বৰত আছে মহাবিষুৱ কাক বলে। উত্তৰটো চোৱা পৃথিৱী ঘূৰি থাকোঁতে 21 মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাত লম্বভাৱে পৰে আৰু দুয়ো গোলাৰ্ধত দিন ৰাতি সমান হয়। পৃথিৱীৰ এই অৱস্থানে মহাবিষুৱ বুলি কোৱা হয়। 14 নম্বৰত আছে ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত। উত্তৰটো হৈছে ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত অৱস্থিত। 15 নম্বৰত আছে কৰ্কট সংক্ৰান্তি কাক বলে। উত্তৰটো হৈছে 21 জুনৰ দিনা সূৰ্য কৰ্কট ক্ৰান্তিৰ ওপৰত লম্বভাৱে থাকে। ইয়াকে কৰ্কট সংক্ৰান্তি বুলি কোৱা হয়। 16 নম্বৰ আছে জলবিষুৱ কাক বলে। উত্তৰটো হৈছে 23 ছেপ্টেম্বৰত দুয়ো গোলাৰ্ধত দিন ৰাতি সমান হয়। পৃথিৱীৰ এই অৱস্থানকে জলবিষুৱ বুলি কোৱা হয়। 17 নম্বৰ ঋতু কেইটা আৰু কি কি। উত্তৰটো হৈছে ঋতু 6টা যেনে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত। তো তোমালোকৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে।